নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিসকলৰ 2025 চনৰ মেট্ৰিক পৰীক্ষা বেয়া হৈছিল সেইসকলৰ কাৰণে কম্পাৰ্টমেণ্টৰ মই কমন কুৱেশ্যন বাছি ওলাইছোঁ। যিসকল 2025 চনত কম্পাৰ্টমেণ্টেল দিবা, যিসকলৰ 2টা বা 3টা ছাবজেক্টত বেয়া কৰিছা সেইসকলৰ কাৰণে 100% কমন ওলাইছোঁ। বংগ বিভাজন আৰু স্বদেশী আন্দোলন এইটো চেপ্টাৰৰ পৰা 100% কমন হয়। এইকেইটা তোমালোকে চাই লোৱা কি কি 100% কমন আছে। তোমালোক অনুশীলনীত আহিবা, পেজ নম্বৰ 20। ইয়াতে তোমালোকৰ অতি চমু উত্তৰৰ প্ৰশ্নত 8টা আছে, মই তোমালোকক ইয়াৰ বাছি দিছোঁ। তোমালোক 3 নম্বৰ কুৱেশ্যনটো পঢ়িবা। বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম কিয় পাইছিল চমুকৈ লিখা। এইটো তোমালোকৰ কম্পাৰ্টমেণ্টৰ কাৰণে 100% কমন হয়। এইটো 3-4 মাৰ্কৰ কাৰণে কমন হয়। এই 3 নম্বৰটো পঢ়িবা। আৰু এইফালে তোমালোকে 4 নম্বৰটো পঢ়িবা যে স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। এইটো পঢ়িবা। আৰু তোমালোক এইটো পঢ়িবা যে স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল। এই 2টা আৰু এইফালে এটা 3টা আৰু 7 আৰু 8 পঢ়িবা। 3 নম্বৰটো নপঢ়িলে হ'ব, 3 নম্বৰটো ইমান কমন নহয়। ইয়াতে 4টা পঢ়িবা, 4, 5, 7 আৰু 8। এই 4টাৰ ভিতৰত তোমালোকৰ এটা অহাৰ খুবেই চান্স আছে। আৰু এইফালে অতি চমু উত্তৰৰ প্ৰশ্নৰ পৰা পঢ়িবা। ইয়াতে কমন পঢ়িব নালাগে, 9টা আছে, 9টাই পঢ়িবা। আৰু যদি কমন পঢ়িব ইচ্ছা আছে তেনেহ'লে 2 পঢ়িবা, 4, 8 আৰু 9 পঢ়িবা। এই 4টা পঢ়িবা, 4টা কমন হয়। তাৰপিছত এই চেপ্টাৰৰ পৰা তোমালোকৰ 100% কমন হয়। মই বাছি দিছোঁ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম, 2য় অধ্যায়ৰ পৰা দিছোঁ। ইয়াতে তোমালোকৰ ভিতৰৰ পৰা কুৱেশ্যন হ'ব। ইয়াতে তোমালোক এইটো পঢ়িবা, অসহযোগ আন্দোলনটো পঢ়িবা। এইটো তোমালোকৰ 100% কমন হয় কম্পাৰ্টমেণ্টৰ কাৰণে, যিসকল কম্পাৰ্টমেণ্ট পৰীক্ষা দিবা। সেইটো অসহযোগ আন্দোলনৰ বিষয়ে আলোচনা কৰা বা ব্যাখ্যা কৰা, যেনেকৈ নিদিয়ক কিয় তোমালোকে ইয়াৰ পৰা লিখিবা যে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অসহযোগ আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। ইয়াৰ পৰা তোমালোকে এইখিনি গোটেই পঢ়ি ল'বা তোমালোক। তাৰপিছত এইফালে চাবা, এইটো চাবা 2.09টো চাবা। এইটো ইমান কমন নহয়, এইটো পঢ়িব নালাগে। যিটো দিলোঁ অসহযোগ আন্দোলনৰ বিষয়ে সেইটো পঢ়িবা। আৰু এইটো গান্ধী আৰউইন চুক্তিৰ পৰা তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন হ'ব পাৰে। ইয়াতে তোমালোকে চাই যাবা ইয়াৰ পৰা। তাৰপিছত এইফালে 100% কমন হিচাপত এইটো আছে যে ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে তোমালোকক আলোচনা আহিব পাৰে। এইটো তোমালোকে চাই যাবা। এইটো কম্পাৰ্টমেণ্টৰ কাৰণে 100% কমন হয়। এইটো 2025 চনৰ কাৰণে। ভাৰতীয় জাতীয় সেনা বাহিনী, এইটো চাবা তোমালোকে। ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে লিখিবা। এইটো তোমালোকৰ আহিব। মই ভিতৰত 3টা মান দিছোঁ, এই 3টাৰ ভিতৰত এটা 100% আহিবই। তাৰপিছত 1 মাৰ্কৰ মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল, এইবিলাক কমন হয়। 1, 3, 6 নম্বৰ এইবিলাক কমন হয়। আৰু ইয়াৰ পৰা কমন নাপঢ়িলেও হ'ব। তোমালোকে কমন পঢ়িব খুজিলে 13, 14, 9। তাৰপিছত দীঘল উত্তৰৰ প্ৰশ্নৰ পৰা পঢ়িবা। 1 নম্বৰটো পঢ়িবা যে সত্যাগ্ৰহ বুলিলে কি বুজা। যি 3টা স্থায়ী বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই 3টাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা। এইটো তোমালোকে পঢ়িবা। আৰু ইয়াতে 4 নম্বৰটো পঢ়িবা, 1 আৰু 4। আৰু ভিতৰত যেইকেইটা দিলোঁ সেইকেইটাৰ পৰা এটা তোমালোকৰ আহিবই, গেৰেণ্টি আছে। আজিৰ ভিডিঅ' ইমানেই। দেখা হ'ব পুনৰ আৰু এটা ভিডিঅ'ত।